আমি এই মুহূৰ্তত সংযুক্ত হৈ আছোঁ একাংশ ক্ৰিকেট প্ৰেমীৰ সৈতে আৰু তাৰ সমান্তৰালকৈ আমি সংযুক্ত হৈ আছোঁ ক্ৰিকেটাৰ আবু নেচিম আহমেদৰ সৈতে আবু নেচিম আহমেদ আপুনি ইতিমধ্যেই সকলোখিনি জ্ঞাতই যে কেনেকৈ কি প্ৰস্তুতি চলি আছে কেনেকৈ দলটো বৰ্তমান সময়ত প্ৰেক্টিছ কৰি আছে আৰু আপুনি নিজেও যিহেতু ষ্টেডিয়ামতে উপস্থিত আছে গতিকে সামগ্ৰিকভাৱে আপুনি কেনেকুৱা দেখিছে কাইলৈ হোম এডভান্টেজ পাবনে ৰাজস্থান ৰয়েলছে নে কলকাতাৰ বাবেও এখন চিনাকি গ্ৰাউণ্ড আপুনি কি দেখিছে নিশ্চয় দুটা টিমে খুব ভালকৈ অনুশীলন কৰি আছে অকণমান আগতে তেওঁলোকে অনুশীলন কৰিলে আৰু মই ভাবোঁ কালি মেটচখন অভিয়াছলি অকণমান দুটা টিমৰ জয়ী হ'ব চাব কাৰণ আমি দেখিছোঁ যে প্ৰথম দুখন মেটচতে দুয়োটা দলে পৰাজয় বৰণ কৰিছে তো ডেফিনেটলি কালি দুটা টিমে জয়ী হ'ব চাব হয় পৰাস্ত হৈছে তো ডেফিনেটলি তেওঁলোকে জয়ী হ'ব চাব আৰু মেইনলি আপোনাৰ চাবলৈ গ'লে ৰাজস্থান ৰয়েলছৰ মই আগতো কৈ আছোঁ ৰাজস্থান ৰয়েলছৰ অকণমান বলিং এটেকটো লাষ্ট ইয়াৰতকৈ অকণমান তেওঁলোকৰ দুৰ্বল তো ডেফিনেটলি তেওঁলোকে বলিঙৰ ওপৰত কাম কৰিব লাগিব আৰু বেটিং আমি দেখিছোঁ যে হায়দৰাবাদ 280 কৰাৰ পিছতো ৰাজস্থান ৰয়েলছ 244 কৰিছে তেওঁলোকে তো বেটিঙত ইমান প্ৰব্লেম নাই কিন্তু বলিং মই ক'বলৈ গ'লে বহুত ভাল বলিং কৰিব লাগিব আৰু ৰিয়ানে যিহেতু কেপ্টেইনশ্বিপ কৰি আছে ভাল লাগিব তেওঁলোকে ইয়াতে আপোনাৰ জয়ী হ'লে এই দুখন মেটচত আৰু কেলকাতাও চাবলৈ গ'লে আমি দেখিছোঁ লাষ্ট মেটচখনত তেওঁলোকে খুব ধুনীয়া ষ্টাৰ্ট কৰিছিল বেটিঙত আজিংকা ৰাহানে আৰু সুনীল নাৰায়ণে 100+ পাৰ্টনাৰশ্বিপ কৰিছিল তাৰপিছত তেওঁলোকৰ বেটিং কলাপছ হৈছিল তো ডেফিনেটলি তেওঁলোকৰ মানে বেটিঙৰ অকণমান প্ৰব্লেম হৈ আছে বলিং ইমান ভালকৈ লাষ্ট মেটচখনত মানে যেনেকুৱা ভাবিছিল ঠিক তেনেদৰে পাৰফৰ্মেঞ্চ কৰিব পৰা নাই তো ডেফিনেটলি এখন কণ্টেষ্ট হ'ব মেটচ আৰু দুয়োটা দলে জয়ী হ'ব চাব এতিয়া প্লেয়িং কণ্ডিশ্যনছৰ যদি কথা কওঁ তেতিয়াহ'লে কিন্তু গুৱাহাটী হওক বা কলকাতা হওক বৰ বিশেষ পাৰ্থক্য নাই প্ৰায় একেই প্লেয়িং কণ্ডিশ্যনছৰ যদি আমি কথা কওঁ আৰু দুইখনেই ইফালে ইডেন গাৰ্ডেনছ হওক ইফালে বৰ্ষাপাৰাক হওক আপুনি ভালকৈ জানে যে দুইখন বেটিং সহায়ক উইকেট গতিকে এই উইকেটটোত ৰাজস্থান ৰয়েলছ হোম টীম হিচাপে কিমানখিনি এডভান্টেজত থাকিব বুলি আপুনি ভাবে এডভান্টেজ অকণমান বেছি থাকিব KKRতকৈ কাৰণ ইয়াতে অলৰেডি 3-4খন মেটচ ৰাজস্থান ৰয়েলছে খেলিছে তো হোম এডভান্টেজ অকণমান থাকিব লগত ৰিয়ানে ইয়াতে খেলি ডাঙৰ হৈছে ক'বলৈ গ'লে ইয়াৰ পৰা ৰঞ্জী ট্ৰফি খেলি আছে বা IPL খেলিছে তেওঁ ভালকৈ জানে যে উইকেটখন কেনেকৈ বিহেভ কৰিব বা ফিল্ডৰ কণ্ডিশ্যন কেনেকুৱা তাৰপিছত আপোনাৰ ছুইং হ'বনে নহয় ইভিনিঙত বা ধৰক ছেকেণ্ড বেটিং কৰিলে সহায় কৰিব তো এটা এডভান্টেজ ডেফিনেটলি ৰাজস্থান ৰয়েলছৰ লগত থাকিব আৰু KKRও ক'বলৈ গ'লে কেলকাতা আৰু আমাৰ ইয়াতে অলমষ্ট একে তো তেওঁলোকেও ধৰক সহায় পাব কিন্তু মই ভাবোঁ অকণমান KKRতকৈ এডভান্টেজ বেছি থাকিব আমাৰ RRৰ আবু এতিয়া ধৰক আপুনি এগৰাকী ক্ৰিকেটাৰ হিচাপে ভালকৈ জানিব আমি এগৰাকী ক্ৰিকেট অনুৰাগী হিচাপেহে কথাখিনি জানো যে আমি কওঁ যে যিহেতু গ্ৰাউণ্ডখন জানে গতিকে তেওঁৰ কাৰণে সুবিধা হ'ব এতিয়া আপুনি যিটো কথা ক'লে কিন্তু প্ৰেক্টিকেলি কিমান দূৰ সহায়ক হয় আচলতে গ্ৰাউণ্ডখন জানিলে সঁচাকৈ প্লেয়াৰ এগৰাকীৰ বাবে ক্ৰিকেটাৰ এগৰাকীৰ বাবে যদি চিনাকি গ্ৰাউণ্ড এখন হয় তেওঁৰ কনফিডেঞ্চ লেভেলটো হাই হৈ থাকে নে তেওঁ কণ্ডিশ্যনছটো ভালকৈ সহজেই অনুমান কৰি পেলাই খেলিব পাৰে আচলতে তেওঁৰ খেলুৱৈ হিচাপে কেনেকুৱা ধৰণৰ কথা বতৰা চলি থাকে গ্ৰাউণ্ড অভিয়াছলি এটা ধৰক হোম ছাপৰ্ট থাকিবই আৰু যিহেতু ৰিয়ান অধিনায়কটো আমি গোটেইবিলাকক ধৰক ছাপৰ্ট কৰিমেই আৰু ৰাজস্থান ৰয়েলছ লগতে ৰিয়ান পৰাগক কিন্তু মই ভাবোঁ যে আপোনাৰ গ্ৰাউণ্ডতকৈ বেছি আপোনাৰ হ'ল উইকেটখন জনা উইকেটখন কেনেকৈ বিহেভিয়াৰ কৰিব ফাৰ্ষ্ট বেটিং কৰিলে কিমান স্ক'ৰ কৰিব লাগিব বা ছেকেণ্ড বেটিং কৰিলে আমি কেনেকৈ ৰানটো চেজ কৰিম তো সেইটো বেছি ইম্পৰ্টেণ্ট আৰু মই ভাবোঁ ইয়াতে ৰিয়ানে অকণমান সুবিধা হ'ব তেওঁ এইবিলাক উইকেটত খেলি আছে পিটছত তো ডেফিনেটলি অকণমান এডভান্টেজ থাকিবই আৰু অকণমান নিশ্চয় পাব আৰু ধৰক T20 ক্ৰিকেটত ধৰক ইমান সাংঘাতিক চেঞ্জেছ নাই উইকেটত কাৰণ অনলি 40 অভাৰ্ছ 20 অভাৰ্ছ থাকে হয়তো ইনিচিয়েলি ধৰক অকণমান ছুইং হ'ব পাৰে বা 1-2 অভাৰ ধৰক বাউন্সটো চাই খেলিব ধৰক বেটছমেনে কেনেকুৱা হয় কিমান ৰান এটা টাৰ্গেট ছেট কৰিব তো ইনিচিয়েলি যদি টছ জিকি আমি ধৰক যোন টিমে ফিল্ডিং ল'ব হ'ব অকণমান এডভান্টেজ বেছি পাব ইয়াতে এতিয়া আবু ধৰক যিখিনি কথা চৰ্চা হৈ আছে ৰিয়ান পৰাগে প্ৰথম 3খন মেটচত কেপ্টেইন হিচাপে দায়িত্ব পাইছে বহুত ডাঙৰ কথা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আৰু এইটো এটা খুব ইতিবাচক কথা তেখেতৰ পিতৃয়েও কৈছে যে বৰ সৰু কথা নহয় অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে আপুনি বিং আ ক্ৰিকেটাৰ আপুনি এটা দলত আছিলে গতিকে আপুনি জানে কণ্ডিশ্যনছবিলাক কেনেকুৱা কিমান টাফ আচলতে ইমানখিনি খেলুৱৈৰ মাজৰ পৰা আহি জিলিকি উঠাটো গতিকে আপুনি কি ভাবে ৰিয়ান পৰাগ এজ এ কেপ্টেইন অফ এ ফ্ৰেঞ্চাইজি কিমান ডাঙৰ কথা মই ভাবোঁ কি বহুত ডাঙৰ কথা ক'বলৈ গ'লে IPL মানে এটা ফেষ্টিভেল আৰু IPLত
বহু ধৰণৰ প্ৰেছাৰ থাকে কাৰণ মই লাষ্ট মানে ধৰক 2010 পৰা 2016 মই IPL খেলিছোঁ তাত দুটা ফ্ৰেঞ্চাইজিৰ লগত মই জড়িত আছিলোঁ MI আৰু RCBৰ লগত তাত এটা কি সাংঘাতিক প্ৰেছাৰ আপোনাৰ কি অ'নাৰৰ প্ৰেছাৰ এটা থাকিবই কাৰণ টিমটোক গোটেই দায়িত্ব তেওঁৰ ওপৰত থাকে ন' ডাউট তেওঁৰ লগত ৰাহুল দ্ৰাবিড় আছে আৰু ধৰক ছাপৰ্টিং ষ্টাফ আছে কিন্তু তেওঁৰ এটা সাংঘাতিক এটা প্ৰেছাৰ থাকে প্লেইং 11 বনোৱা কাক প্ৰথমে বলিং কৰি লগাব বা কোনটো স্পিনাৰ লগাব এইবিলাক বহুত কথা আহে আৰু তেওঁৰ এটা ধৰক প্ৰেছাৰ থাকে কিন্তু মই ভাবোঁ এটা ৰিয়ানে ভাল সুযোগ পাইছে তেওঁৰ কেপ্টেইনশ্বিপ মই আগত দেখিছোঁ অসম টিমৰো তেওঁ বহুতবাৰ কেপ্টেইনশ্বিপ কৰিছে আৰু তেওঁৰ ছাকচেছ ৰেটটো খুব ভাল আছাম ক্ৰিকেটত ক'বলৈ গ'লে তেওঁৰ নেতৃত্বতে আমি ছেমি ফাইনেল খেলিছিলোঁ 2021-22 যিটো বিজয় হাজাৰে হৈছিল তো ডেফিনেটলি এটা ভাল আমাৰ সকলোৰে বাবে ভাল খবৰ গোটেই নৰ্থ ইষ্টৰ মানুহৰ কাৰণে আৰু মই আশা কৰিছোঁ যে এই দুখন মেটছত তেওঁ খুব ধুনীয়াকৈ টিমটোক পৰিচালনা কৰি আমি যেনেকৈ ভাবিছোঁ যে আমি জয়ী হ'ব লাগে ৰাজস্থান ৰয়েলছ তো ডেফিনেটলি সেইখিনি কৰিব বুলি মই আশাবাদী আৰু মই কৈছোঁ প্ৰেছাৰ অকণমান থাকিব ন' ডাউট কাৰণ বহুত ডাঙৰ মানে IPL এটা প্লেটফৰ্ম আৰু বহুখিনি প্ৰেছাৰ থাকে ইয়াতে আপোনাৰ টকা পইচাৰ পৰা আৰম্ভ কৰি আপুনি জানে যে 14 crores টেগ লাগি আছে তেওঁৰ পিছত তো সেইটো এটা প্ৰেছাৰ থাকিব প্ৰেছাৰ থাকিব আৰু হোম গ্ৰাউণ্ডত মানুহে ভাবে কি হয় হোম গ্ৰাউণ্ডত মানুহে ভাবে কি ভাল এডভান্টেজ মানে বহুত এডভান্টেজ পায় ছাপৰ্ট পাইছে কিন্তু এটা প্ৰেছাৰো পাৰফৰ্মেঞ্চ নকৰিলে কি হ'ব সেইটো এটা মাইণ্ডত আহে কাৰণ মই খেলিছিলোঁ এনেকুৱা ধৰক ৰঞ্জী ট্ৰফি হওক কিবা যেতিয়া আমাৰ চিনাকি মানুহ বহি থাকে তেওঁৰ ওচৰত পাৰফৰ্মেঞ্চ কৰাটো বেছি জৰুৰী হৈ পৰে তো সেইটো এটা মানে অকণমান হেৰি থাকে প্ৰেছাৰ এটা থাকে তো ডেফিনেটলি মই ভাবোঁ ৰিয়ানে এইবিলাক হেণ্ডেল কৰিব পাৰিব যিমান দূৰ তেওঁ খেলি গৈছে এতিয়া ধৰক ইণ্টাৰনেশ্যনেল লেভেলো খেলিছে তো এইখিনি প্ৰেছাৰ তেওঁ খুব ধুনীয়াকৈ হেণ্ডেল কৰিব আবু দুটা কথা শেষত মই সুধিবলৈ বিচাৰিছোঁ প্ৰথমটো হৈছে যিটো কথা হয়তো আমি আলোচনা কৰাটো বৰ সঠিক নহ'ব কিন্তু তথাপিও আমাৰো কিছুমান আশা থাকে আমাৰ কিছুমান হয়তো দৃষ্টিভংগী থাকে এতিয়া ৰিয়ান পৰাগৰ যিটো বেটিং ক্ৰম আমি প্ৰথমখন মেটছত দেখিছিলোঁ তেখেতে ফাৰ্ষ্ট ডাউন আহিছে আহি তেওঁ সিদিনাখন অৱশ্যে অপনেণ্ট বেলেগ আছিলে আৰু এটা বহুত ডাঙৰ স্ক'ৰ আছিলে যিটো স্ক'ৰ চেজ কৰাটো ইটছেল্ফ ইজ এ বিগ থিং তথাপিও তেওঁলোকে চেজ কৰি 200 পাৰ কৰাটো এটা বৰ ডাঙৰ কথা তথাপিও ৰিয়ান পৰাগে এনাউন ফাৰ্ষ্ট ডাউন খেলিছে সচৰাচৰ ৰিয়ান পৰাগে ছেকেণ্ড ডাউন বা থাৰ্ড ডাউন খেলে গতিকে এজ এ ক্ৰিকেটাৰ আপোনাৰ মনত তেওঁক পৰামৰ্শ ডেফিনেটলি আমি দিব নোৱাৰোঁ তেওঁলোকৰ নিজৰ নিজৰ ষ্ট্ৰেটেজি আছে কিন্তু আপোনাৰ মনত আপুনি কি ভাবে এজ এ ক্ৰিকেটাৰ বা এগৰাকী ক্ৰিকেট এন্থুজিয়াষ্ট হিচাপে যে ৰিয়ানৰ বেটিং ক্ৰমত সাল সলনিটোৰ প্ৰয়োজন আছে নে নাই মই ভাবোঁ কি লাষ্ট মেটচখন ধৰক 280 বহুত ডাঙৰ এটা স্ক'ৰ আছে 288 তো ধৰক অকণমান ফাৰ্ষ্ট ডাউন আহি তেওঁ ধৰক অকণমান ভাল চাগে মই এনে শুনিছোঁ তেওঁ প্ৰেক্টিছ মেচত 144 নে কিমান কৰিছে 60 কিমান বলত তো ভাল টাচ শ্বট আছিল সেইকাৰণে চাগে তেওঁক ফাৰ্ষ্ট ডাউন দিছে কিন্তু মই ভাবোঁ পাৰ্চনেলি তেওঁ কাৰণ ছেকেণ্ড ডাউনত বহুত ভাল ছাকচেছ পাইছিল লাষ্ট ইয়াৰ IPLত ছেকেণ্ড ডাউন বেটিং কৰি যিমান মানে মেক্সিমাম মেচতে ছেকেণ্ড ডাউন বেটিং কৰিছিল আৰু ভাল ছাকচেছ পাইছিল তো মই ভাবোঁ ডেফিনেটলি ছেকেণ্ড ডাউন বেটিং কৰিলে ভাল বা হয়তো সিহঁতৰ যিটো টিম মেনেজমেণ্টে বিচাৰিছে চাগে ফাৰ্ষ্ট ডাউন বেটিং কৰাৰ কাৰণে তো সেনেকুৱা হ'ব পাৰে কিন্তু মই এজ এ ধৰক এডভাইচটো দিব নোৱাৰোঁ কিন্তু মই নিজৰ এটা অপিনিয়ন ৰাখিছোঁ ছেকেণ্ড ডাউন তেওঁ বেটিং কৰিলে যিটোত তেওঁ কমফৰ্টেবলো চাগে আৰু তাত ৰানো পাইছে লাষ্ট ইয়াৰ তো সেইটোত যদি তেওঁ মানে তিষ্টি থাকে নিশ্চয় ডেফিনেটলি মানে বেছি ভাল হ'ব বুলি মই ভাবোঁ আবু আপুনি দীঘলীয়া সময় ক্ৰিকেটৰ ক্ষেত্ৰৰ সৈতে জড়িত অসম ক্ৰিকেটৰ সৈতে ইণ্ডিয়ান ক্ৰিকেটৰ সৈতে গতিকে সামগ্ৰিকভাৱে এই বিগত প্ৰায় 2-3-4টা বছৰত অসম ক্ৰিকেটলৈ যিটো অভূতপূৰ্ব এটা চেঞ্জ আহিছে প্ৰথমে ODI মেটচ আহিলে তাৰপাছত ৰেগুলাৰ বেচিছত আহিবলৈ আৰম্ভ কৰিলে তাৰপাছত T20 আহিলে তাৰপাছত IPL আহিলে আৰু এতিয়া খুব ভাল খবৰ এয়াই যে অসমে টেষ্ট মেটচ শীঘ্ৰেই দেখিবলৈ পাব আন্তঃৰাষ্ট্ৰীয় মানৰ এই ধৰণৰ উইকেটসমূহ আহিছে আন্তঃৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়াম আমি পাইছোঁ প্ৰেক্টিছ যিসমূহ নেটছ আছে সামগ্ৰিকভাৱে এটা সাংঘাতিক চেঞ্জ হৈছে আপোনাৰ ক'বলগীয়াখিনি কেনেকুৱা লাগে এই চেঞ্জটো দেখিলে অসম ক্ৰিকেটত বা সামগ্ৰিকভাৱে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত নাই হয় মই কৈ আহিছোঁ আমাৰ দেৱজিৎ শইকীয়া ছাৰ যেতিয়াৰ পৰা এছিয়াৰ লগত জড়িত হৈছে বা এতিয়া তেওঁতো ধৰা BCCIৰ টপ লেভেলত আছে ছেক্ৰেটাৰী হয় কিন্তু এছিয়াত যেতিয়া তেওঁলোক আহিছিল বহুখিনি বস্তু চেঞ্জ হৈছিল তেওঁলোকে ফাৰ্ষ্ট কি কৰিছিল যিমান পাৰে গ্ৰাউণ্ড লৈছিল আৰু গ্ৰাউণ্ডবিলাক ডেভেলপ কৰি গৈছিল আৰু আছাম ক্ৰিকেট এটা একাডেমি ছেট আপ কৰিছে আৰু ধৰক উন্নত মানৰ ধৰক তেওঁলোকে উইকেট বনোৱা পিচ কিউৰেটাৰ আনিছে যিমানখিনি মানে বেলেগ ষ্টেডিয়ামত যেনেকুৱা ফেচিলিটিজ সেইবিলাক ইয়াতে লৈ আহিছে ডেফিনেটলি বহুখিনি উন্নত হৈছে আমাৰ ষ্টেডিয়াম ক'বলৈ গ'লে বা আছাম ক্ৰিকেটত যিবিলাক বাহিৰতো যিবিলাক আমাৰ গুৱাহাটীৰ বাহিৰত যিবিলাক ধৰক গ্ৰাউণ্ড আছে সেইবিলাকো খুব ধুনীয়া কৰিছে বহুখিনি তেওঁলোকে সাফল্য অৰ্জন কৰিছে এইটো ক্ষেত্ৰত ক'বলৈ গ'লে দেৱজিৎ ছাৰক
সেইটো কথাত আমি সকলোৱে বাহ দিব লাগিব আৰু লগতে মই ভাবোঁ আপুনি এটা কথা কৈছে টেষ্ট ক্ৰিকেট মই ভাবোঁ টেষ্ট ক্ৰিকেটটো অসম ক্ৰিকেট ইয়াতে অনা বৰ্ষাপাত অনাটো এইটো বহুত ভাল কথা কাৰণ মই ভাবোঁ T20 ওৱান ডেৰ পৰা আপুনি ইমান শিকিব নোৱাৰে টেষ্ট ক্ৰিকেটৰ পৰা যিমান শিকিব পাৰে বিগিনাৰ হওক বা আণ্ডাৰ 14-16 লেভেলৰ বা 19 লেভেলৰ টেষ্ট ক্ৰিকেটত কি হয় আপুনি টেষ্ট ক্ৰিকেটৰ পৰা অৰিজিনেল বেটিং ক্লাছটো তাতে গম পায় যে এজন প্লেয়াৰৰ ক্লাছ কেনেকুৱা ইনিংছ বিল্ড কৰা টেষ্ট ক্ৰিকেটটো ইয়াতে লৈ আচলতে অহাৰ টেষ্ট কাৰণে মেচতহে মই দেখা বহুত যায় ধন্যবাদ জনাব পাৰিছোঁ হয় ইনিংছ বিল্ড হওক বা নিজৰ ক্লাছটো কেনেকৈ খেলিব বলাৰ এটা কেনেকুৱা পেচেঞ্চ এটা এৰিয়াত কিমান টাইম বলিং কৰিব পাৰে কিছুমান ধুনীয়া ধুনীয়া টেকনিক হয় আৰু ময়ো এজ এ প্লেয়াৰ T20 ধৰক মই খেলি ভাল পাইছোঁ কিন্তু মোৰ চবতছে বেষ্ট হেৰি আছিল ডেজ মেচত নিজৰ টেলেণ্টটো গম পায় এটা ধৰক পাতা উইকেটত কেনেকুৱা বলিং কৰি উইকেট ল'ব লাগে বা গ্ৰাছ উইকেটত কেনেকুৱা এইটো মানে স্কিলৰ পৰীক্ষা হয় নহয় জানো টেষ্ট মেচ মানে জানিব পাৰে আৰু মই বেটাৰ হওক বা বলাৰ হয় নিশ্চয় হয় আৰু পেচেঞ্চ বহুত ইম্পৰ্টেণ্ট আৰু ইয়াৰ পৰা শিকিব পাৰে পেচেঞ্চটো আৰু ধৰক মই সেইকাৰণে কৈছোঁ যে ইয়াতে ক্লাছটো গম পায় আৰু আমাৰ জুনিয়ৰ যিবিলাক থাকিব আণ্ডাৰ 14-16 সিহঁত যদি প্লেয়াৰবিলাক খেল চাব ইয়াৰ পৰা বহুখিনি কথা শিকিব পাৰিব যে ৰঞ্জি ট্ৰফি বা টেষ্টত কেনেকুৱা খেলে প্লেয়াৰবিলাকে তো টেষ্ট ক্ৰিকেটটো ইয়াত লৈ অহাৰ বাবে মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ আমাৰ বিশেষকৈ দেৱজিৎ শইকীয়া ছাৰৰ আৰু আছাম ক্ৰিকেটৰ সকলো বিষয়ববীয়াসকলক নিশ্চয় মই আবু নেচিম ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি অলপ সময় আমাক দিয়াৰ বাবে কাইলৈ মেচখনৰ বাবে সকলোৱে উৎসাহী লগতে উৎসাহী আমিও কাইলৈ নিশ্চয় সকলোৰে দৃষ্টি নিবদ্ধ থাকিব সৰু বৰ্ষাপাৰা ষ্টেডিয়ামত দৃষ্টি নিবদ্ধ থাকিব ৰিয়ান পৰাগৰ ওপৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ